আপোনালোকক জ্ঞাত 2003 পৰা আমি বাৰবাৰ অসম সৰকাৰ তথা ভাৰতীয় গভৰ্ণমেণ্টৰ ওচৰত আমি বাৰবাৰ আমাৰ দাবীৰ সপক্ষে আমি স্মাৰকলিপি মেমোৰেণ্ডাম প্ৰদান কৰি আহিছোঁ। বাট এতিয়ালৈকে আমাৰ এটাও দাবী অসম সৰকাৰ তথা ভাৰতীয় সৰকাৰে পূৰণ কৰা নাই। আমি যেনেকৈ ভলাণ্টিয়াৰ চিষ্টেমত আছিলোঁ, আজিও তেনেকুৱা ভলাণ্টিয়াৰ চিষ্টেমতে আমি ৰৈ আছোঁ। এতিয়া 2015 চনত এমেণ্ডমেণ্ট এক্ট হোমগাৰ্ড এমেণ্ডমেণ্ট এক্ট 1947 এইটো এমেণ্ডমেণ্ট 2015 কৰিলে। কৰাৰ পাছত এনেকুৱা এটা চিষ্টেম ওলাইছে এতিয়া অনলাইন ছফ্টৱেৰ চিষ্টেম, এইটো এক্টত নাই। তাৰ পাছতো আমাৰ ওপৰত দাবী দিয়া হৈছে যে অনলাইন ছফ্টৱেৰ চিষ্টেমটো সৰকাৰে আনিছে, আমি খুঁজি। বাট ইকুৱেল ভেকেঞ্চি ইকুৱেল মানুহ যদি হ'লেহে অনলাইন চিষ্টেমটো কৰিলে আমাৰ একো প্ৰব্লেম নাই। আমাৰ বৰাকবেলিত 450 পোষ্ট ভেকেঞ্চি আছে, 3000 ল'ৰা ইয়াত ছোৱালী ট্ৰেইনিং কৰি ৰাখি দি আছে। এতিয়া এজন ল'ৰাই যদি আজি কৰ্তব্য মুকলক কৰি ইহঁতক ডিউটি দিয়া হয়, 6 মাহ ডিউটি কৰাৰ পাছত 3 বছৰ 4 বছৰৰ মূৰত এই ল'ৰাজন ছোৱালীজনে ডিউটি নাপায়, কৰ্তব্য নাপায়, তেতিয়া আমাৰ ল'ৰা ছোৱালী ক'ত যাব? আমাৰ ল'ৰা ছোৱালী যাবলগীয়া জেগাই নাই। সেইকাৰণে আমি বাৰবাৰ আমি যে মেমোৰেণ্ডাম প্ৰদান কৰিছিলোঁ, বাৰবাৰ স্মাৰকপত্ৰ দিছিলোঁ গভৰ্ণমেণ্ট অসমক, মানে গভৰ্ণমেণ্ট ইণ্ডিয়াক, বা বাৰবাৰ আমাক প্ৰত্যাখ্যাত কৰা হৈছে। এই কৰোণা মহামাৰীৰ টাইমত কৰোণা যোদ্ধা বুলি আমাৰ ৰাষ্ট্ৰমন্ত্ৰী তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে, এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী, সিহঁতে ঘোষণা কৰিছিলে যদি কৰোণা যোদ্ধা এজন এক্সপায়াৰ্ড হয় তেতিয়াহ'লে 50 লাখ ৰুপিজ, হি হেভ গেটিং এ 50 লাখ ৰুপিজ। বাট এতিয়ালৈকে আমাৰ কৰোণা যোদ্ধা 3 জন আমাৰ ডিষ্ট্ৰিক্টত এক্সপায়াৰ্ড হৈছে, এজন পৰিয়ালে 50 পইচাই পোৱা নাই। তাৰ জ্বলন্ত উদাহৰণ এই ছোৱালীজনী 3 মাহৰ 27 দিনৰ ছোৱালীজনী ৰাখি ইয়াৰ দেউতা ধুৱাইছিল। আজি এই ছোৱালীজনীক লৈ ইয়াৰ মা, বিধৱা মা ইয়াতে উপস্থিত হৈছে, এই আশা ৰাখি যে কিবা এটা যদি চৰকাৰৰ পৰা সাহায্য পায়, কিন্তু চৰকাৰে আমাৰ ফালে কৰ্ণপাতে নকৰে। সেইকাৰণে আমি বাধ্য হৈ আজি কৰিমগঞ্জৰ পৰা অল অসমৰ 24,696 জন হোমগাৰ্ডৰ হৈ ইয়াৰ পৰাই আমি অনশন ধৰ্মঘট আৰম্ভ কৰিছোঁ। আৰু যেতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা আমাৰ দাবী পূৰণ নকৰাৰ সিদ্ধান্ত লোৱা নহ'ব, তেতিয়ালৈকে আমি অনশন চলাই যাম। এতিয়া যদি আমি মৰি যাওঁ তেতিয়াহ'লে আমাৰ একো আক্ষেপ নাই। আমি ঘৰত বহিতো একো পোৱা নাই, কামো কৰিব নোৱাৰা হৈছে। এই পোচাক পিন্ধি আমি 6 মাহ ডিউটি কৰিলোঁ, তাৰপিছত আমি ক'ত যাম? আমাক কোনো মানুহে কামতো নিনে, আমাৰ যাবলগীয়া ৰাস্তাই নাই। সেইকাৰণে আমি বাধ্য হৈ অনশন আৰম্ভ কৰিছোঁ। যেতিয়ালৈকে চৰকাৰে আমাৰ দাবী পূৰণ নকৰিব তেতিয়ালৈকে আমি অনশন কৰি যাম। আপোনালোকক জ্ঞাত 2003 পৰা আমি বাৰবাৰ অসম সৰকাৰ তথা ভাৰতীয় গভৰ্ণমেণ্টৰ ওচৰত আমি বাৰবাৰ আমাৰ দাবীৰ সপক্ষে আমি স্মাৰকলিপি মেমোৰেণ্ডাম প্ৰদান কৰি আহিছোঁ। বাট এতিয়ালৈকে আমাৰ এটাও দাবী অসম সৰকাৰ তথা ভাৰতীয় সৰকাৰে পূৰণ কৰা নাই। আমি যেনেকৈ ভলাণ্টিয়াৰ চিষ্টেমত আছিলোঁ, আজিও তেনেকুৱা ভলাণ্টিয়াৰ চিষ্টেমতে আমি ৰৈ আছোঁ। এতিয়া 2015 চনত এমেণ্ডমেণ্ট এক্ট হোমগাৰ্ড এমেণ্ডমেণ্ট এক্ট 1947 এইটো এমেণ্ডমেণ্ট 2015 কৰিলে। কৰাৰ পাছত এনেকুৱা এটা চিষ্টেম ওলাইছে এতিয়া অনলাইন ছফ্টৱেৰ চিষ্টেম, এইটো এক্টত নাই। তাৰ পাছতো আমাৰ ওপৰত দাবী দিয়া হৈছে যে অনলাইন ছফ্টৱেৰ চিষ্টেমটো সৰকাৰে আনিছে, আমি খুঁজি। বাট ইকুৱেল ভেকেঞ্চি ইকুৱেল মানুহ যদি হ'লেহে অনলাইন চিষ্টেমটো কৰিলে আমাৰ একো প্ৰব্লেম নাই। আমাৰ বৰাকবেলিত 450 পোষ্ট ভেকেঞ্চি আছে, 3000 ল'ৰা ইয়াত ছোৱালী ট্ৰেইনিং কৰি ৰাখি দি আছে। এতিয়া এজন ল'ৰাই যদি আজি কৰ্তব্য মুকলক কৰি ইহঁতক ডিউটি দিয়া হয়, 6 মাহ ডিউটি কৰাৰ পাছত 3 বছৰ 4 বছৰৰ মূৰত এই ল'ৰাজন ছোৱালীজনে ডিউটি নাপায়, কৰ্তব্য নাপায়, তেতিয়া আমাৰ ল'ৰা ছোৱালী ক'ত যাব? আমাৰ ল'ৰা ছোৱালী যাবলগীয়া জেগাই নাই। সেইকাৰণে আমি বাৰবাৰ আমি যে মেমোৰেণ্ডাম প্ৰদান কৰিছিলোঁ, বাৰবাৰ স্মাৰকপত্ৰ দিছিলোঁ গভৰ্ণমেণ্ট অসমক, মানে গভৰ্ণমেণ্ট ইণ্ডিয়াক, বা বাৰবাৰ আমাক প্ৰত্যাখ্যাত কৰা হৈছে। এই কৰোণা মহামাৰীৰ টাইমত কৰোণা যোদ্ধা বুলি আমাৰ ৰাষ্ট্ৰমন্ত্ৰী তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে, এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী, সিহঁতে ঘোষণা কৰিছিলে যদি কৰোণা যোদ্ধা এজন এক্সপায়াৰ্ড হয় তেতিয়াহ'লে 50 লাখ ৰুপিজ, হি হেভ গেটিং এ 50 লাখ ৰুপিজ। বাট এতিয়ালৈকে আমাৰ কৰোণা যোদ্ধা 3 জন আমাৰ ডিষ্ট্ৰিক্টত এক্সপায়াৰ্ড হৈছে, এজন পৰিয়ালে 50 পইচাই পোৱা নাই। তাৰ জ্বলন্ত উদাহৰণ এই ছোৱালীজনী 3 মাহৰ 27 দিনৰ ছোৱালীজনী ৰাখি ইয়াৰ দেউতা ধুৱাইছিল। আজি এই ছোৱালীজনীক লৈ ইয়াৰ মা, বিধৱা মা ইয়াতে উপস্থিত হৈছে, এই আশা ৰাখি যে কিবা এটা যদি চৰকাৰৰ পৰা সাহায্য পায়, কিন্তু চৰকাৰে আমাৰ ফালে কৰ্ণপাতে নকৰে। সেইকাৰণে আমি বাধ্য হৈ আজি কৰিমগঞ্জৰ পৰা অল অসমৰ 24,696 জন হোমগাৰ্ডৰ হৈ ইয়াৰ পৰাই আমি অনশন ধৰ্মঘট আৰম্ভ কৰিছোঁ। আৰু যেতিয়ালৈকে চৰকাৰৰ তৰফৰ পৰা আমাৰ দাবী পূৰণ নকৰাৰ সিদ্ধান্ত লোৱা নহ'ব, তেতিয়ালৈকে আমি অনশন চলাই যাম। এতিয়া যদি আমি মৰি যাওঁ তেতিয়াহ'লে আমাৰ একো আক্ষেপ নাই। আমি ঘৰত বহিতো একো পোৱা নাই, কামো কৰিব নোৱাৰা হৈছে। এই পোচাক পিন্ধি আমি 6 মাহ ডিউটি কৰিলোঁ, তাৰপিছত আমি ক'ত যাম? আমাক কোনো মানুহে কামতো নিনে, আমাৰ যাবলগীয়া ৰাস্তাই নাই। সেইকাৰণে আমি বাধ্য হৈ অনশন আৰম্ভ কৰিছোঁ। যেতিয়ালৈকে চৰকাৰে আমাৰ দাবী পূৰণ নকৰিব তেতিয়ালৈকে আমি অনশন কৰি যাম।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।